নমস্কাৰ, আপোনালোকে চাই আছে আসাম নাও। আজি সমগ্ৰ ৰাজ্যতে ৰাস মহোৎসৱ উদযাপন হৈছে আৰু আজি আমি উপস্থিত আছোঁ অবিভক্ত বৰপেটা বজালী জিলাৰ এখন গাঁৱত। ইয়াৰ নাম হৈছে বামুণবৰী। আমি আজি তাত এখন অনুষ্টুপীয়া ৰাস দেখাবলৈ আপোনালোকৰ ওচৰত আহিছোঁ। ইয়াত আপোনালোকে দেখিছে পিছফালৰ পৰা এখন অনুষ্টুপীয়া ৰাস। ইয়াত কোনো ভাওনা নাই বা ইয়াত তেনেকুৱা কোনো আপোনাৰ ৰং ৰহইচ বা বাণিজ্য মেলা নাই বা ইয়াত কোনো স্বল্পবসনা যুৱতীৰ চিত্ৰহাৰ নাই। তথাপিতো এখন মাটিৰ লগত জড়িত থকা, শিপাৰ লগত জড়িত থকা এখন ৰাস। ইতিমধ্যে এই ৰাসখনৰ ৭৪ বছৰ আজি সম্পূৰ্ণ হৈছে। অহা বছৰ মহাৰাজত জয়ন্তী হ'ব লগা এই অনুষ্ঠিত ৰাসখনত ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ খেল ধেমালি, ভেকশ্যন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। আটাইবোৰ প্ৰতিযোগিতাতে বিপুল সংখ্যক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণে প্ৰমাণ কৰে যে বজালী জিলাৰ বামুণবৰী নামৰ এই গাঁওখনৰ শৈক্ষিক সাংস্কৃতিক দিশত যে বহুত আগবঢ়া সেয়া নিশ্চয়কৈ প্ৰমাণিত হৈছে। 4 দিনীয়াকৈ হ'ব লগা এই বামুণবৰী গাঁৱৰ ৰাসৰ সমূহ কাৰ্যসূচীত সদাশয় ৰাইজৰ উপস্থিতি উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে। অহা বৰ্ষত এইখন ৰাসৰ মহাৰাজত জয়ন্তী হ'ব আৰু সেই উপলক্ষে তাপা বামুণবৰী অঞ্চলৰ সদাশয় ৰাইজৰ পৰা তথা অসমৰ বিভিন্ন প্ৰান্তত থকা এই অঞ্চলৰ সমূহ যুৱক যুৱতীৰ পৰা সহায় সহযোগিতা আহ্বায়ক কমিটিয়ে আন্তৰিকতাৰে কামনা কৰিছে। প্ৰথম দিনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱ আৰু ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় আৰু সেই অনুষ্ঠানত উপস্থিত থাকে পশুধন হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া ডাঙৰীয়াদেৱ।